নমস্কাৰ বাইদেউসকল, তো আপোনালোকৰ কি খবৰ? আৰু এটা আপোনালোকৰ মাজত ভিডিঅ' আনিলোঁ। তো আপোনালোকে কি কৰি আছে? হয়তো কিছুমানে ফটো আপলোড কৰিবলৈ গৈ অমৃত বৃক্ষ আন্দোলন ফটো আপলোড কৰিবলৈ গৈ ফটোটো আপলোড হোৱা নাই। তো আপুনি এই ক্ষেত্ৰত কি কৰিব লাগিব, মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাই দি আছোঁ ধুনীয়াকৈ। তো আপোনালোকৰ কি হৈছে, যদি ফটোটো আপলোড কৰিছে কিছু ইৰ'ৰ আহিছে, ইৰ'ৰ মেক্সিমাম এলাউড চাইজ এক্সিষ্ট। তো এনেকুৱা যদি আহিছে আপোনালোকে কি কৰিব, ফটোৰ কোৱালিটিটো কমাই ল'ব। তো ফটোৰ কোৱালিটি আপোনালোকে ডাইৰেক্ট ফটোটো মাৰিলে সেই ফটোটো কি হ'ব, আপলোড নহ'ব, বা ডাইৰেক্ট ফটোটো গেলাৰীৰ পৰা যদি দিয়ে আপলোড নহ'ব। সেইটো ফটো কোৱালিটি কমাব লাগিব। মোটামুটি 150 KB তলত হ'লেহে ফটোটো আপলোড হ'ব। তো আপোনালোকে সেইটো ক্ষেত্ৰত ধ্যান ৰাখিব। কিছুমান ফটো স্ক্ৰীনশ্বট মাৰিও কমোৱা যায়। তো যদি স্ক্ৰীনশ্বট মাৰি কমাব নোৱাৰে, আপোনালোকে এটা এপছ ডাউনলোড কৰিব। তো এপছ হ'ব ইয়াতে আছে, চাব, এইটো ডকুমেণ্ট স্কেনাৰ। এইটো এপছটো ডাউনলোড কৰিব প্লে ষ্ট'ৰৰ পৰা। এইটো ডাউনলোড কৰাৰ পিছত ইয়াতে গেলাৰীত যাব। গেলাৰীত যাই আপোনালোকে ফটোটো চিলেক্ট কৰিব কোনটো। মই এইটো ফটো ল'লোঁ, এইটো। তো ইয়াতে ডান কৰি দিব। ডান কৰাৰ পিছত এইটো শ্বেপত আহি গ'ল। আপোনালোকে যিটো ডকুমেণ্টছ কৰিব ধুনীয়াকৈ এই শ্বেপটো আহি যাব। এই শ্বেপটো অহাৰ পিছত কাৰ্চনত ক্লিক কৰিব। তো কৰাৰ পিছত কি কৰিব, ইয়াতে ৰাইট ক্লিক কৰিব। ৰাইট ক্লিক কৰাৰ পিছত আপোনালোকৰ মাজত কি আহিছে, এইটো বিভিন্ন ধৰণৰ অপশ্যন আহিছে। তো অপেন PDF, অপেন PDFত যাব আপোনালোকে। অপেন PDFত যাই এইটো কম্প্ৰেছত যাব। কম্প্ৰেছত যাই এইটো হাই আৰু ল' লিখা আছে ইয়াতে, চৰি ক'ত গ'ল, এইটো কম্প্ৰেছ। তো আপোনালোকে এইটো কিমান আছে ইয়াতে 522 KB। তো এইটো বহুত ডাঙৰ, মানে অলপ চাইজৰ হয়। এইটো কি কৰিব, অলপ ল' কৰি দিব। এইটো যিমান পাৰে ল' 187। তো 187 হয়তো ছাপোৰ্ট কৰিব পাৰে তাতে, আপোনালোকে চাব। যদি নহয় এইটো আকৌ ৰিপিট কৰি, এইটো ফটো আকৌ ৰিপিট কৰি আপোনালোকে কোৱালিটিটো কমাই ল'ব। তো মই কি কৰিলোঁ, এইটো একদম ইয়াৰ পৰা ল' কৰি দিলোঁ। ল' কৰাৰ পিছত কি কৰিব, আপুনি এইটো শ্বেয়াৰ কৰি ইয়াতে ছেভ কৰি ৰাখিব পাৰিব। তো মই শ্বেয়াৰত ৰাখি দিম। শ্বেয়াৰত ৰাখি দিয়াৰ পিছত মই কি কৰিম, ইয়াতে হোৱাটছআপত এইটো আপোনালোকে ইয়াতে ছেভ কৰি ৰাখিব পাৰিব। ইয়াতে ডকুমেণ্টছ, মাই ডকুমেণ্টছ আছে, ইণ্টাৰনেল ষ্ট'ৰেজ আছে, ইয়াতেও ছেভ কৰিব পাৰিব। ইউজ দিছ ফল্ডাৰ, মই ইয়াতে এটা ফল্ডাৰ বনাই ল'লোঁ। এইটো ছেভটো হোৱা নাই। তো আপোনালোকে কি কৰিব, এইটো ডাইৰেক্ট কাৰোবাৰ হোৱাটছআপত দি থ'ব পাৰে। তো মই হোৱাটছআপত দি আছোঁ বাৰু। এইটো কি কৰিব, এইটো ছেভ কৰি দিব। ছেভ কৰি দিলোঁ, হৈ গ'ল। এইবাৰ কি কৰিব আপোনালোকে চাব, এইটো ফটোৰ কোৱালিটিটো আমি চাম কিমান আছে বাৰু। এইটো আহি গ'ল। মোৰ যাব, মোৰ যাই ডিটেইলছত ক্লিক কৰিব। চাওক 182 KB। এইটো যদি এতিয়া আপলোড কৰে, এইটো আপোনাৰ হৈ যাব। তো ধন্যবাদ। আশা কৰোঁ আপোনালোকে এনেকৈ ফটোৰ কোৱালিটিবিলাক কমাই ল'ব।